কোনোবা ওলাই গৈছা নেকি বাৰু? কোনোবা ওলাই গৈছা নেকি? তাৰমানে কিবা স্ক্ৰীনত আহিলে চিত্ৰলেখা মেচ, তোমালোকে 29 জনী, টোটেল 29 জনী আহিছা। ৰোল নাম্বাৰবোৰ তোমালোকৰ মনত আছে নাই বাৰু? নাই যদি কথা নাই, মই টোটেলটো লিখি ৰাখিছোঁ। এতিয়া কি হ'ল যে সোমাইছে। তাৰপিছত কি হ'ল যে চতুৰ মাহত কি হ'ল যে সৰুজনা গোহাঁই অৰ্থাৎ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সৰু ভায়েক, তেওঁ আন্দোলন বা বিদ্ৰোহ কৰিবলৈ যো-জা কৰিলে। আৰু লগত কোন আছিল? সন্দিকৈ ভিতৰুৱাল ফুকন, লান মাখৰুৰ বন্দৰ নাওবৈচা ফুকন, বাইলুং ডেকা ফুকন, তাৰপিছত ভদৰুৱা হিলৈদাৰী, চেখাম হাজৰিকা, ঘোঁৰাচোৱাৰ লোচন বৰা, এনেকৈ কেইবাজনেও কি কৰিলে, সকলোৰে যুক্তিৰ হৈ ৰাজদোহলৈ মন দিলে। অৰ্থাৎ আটাইকেইজনৰ লগ হৈ আলোচনা কৰি বিভিন্ন যুক্তি আগবঢ়াই তেওঁলোকে কি কৰিলে, ৰুদ্ৰসিংহৰ বিৰুদ্ধে যুদ্ধ বা আন্দোলন বা বিদ্ৰোহ ঘোষণা কৰিলে। আৰু সেই কথা গোহাঁইৰ ফালৰ মেচাঘৰীয়া দামোদৰ ফুকনে চাঙত ভৰিত পইজাৰ দিওঁতেই মহাৰাজাক ক'লে, মহাৰজা মানে ৰজাক ক'লে গৈ, কোনে? মেচাঘৰীয়া দামোদৰ ফুকনে খবৰ পাই ৰজাক খবৰ দিলেগৈ। আৰু ৰজাদেৱে প্ৰমাণ পাই সকলোকো মাৰিবলৈ দিলে। তিনি ফুকনক ৰাখিবাক মনে, তিনিজনা ডাঙৰীয়াক কুকুৰা যুঁজাবৰ চলে নিয়ালে। তিনিজন ফুকনক বুদ্ধি কৰি আঁতৰাই লৈ গ'ল, তাৰমানে কুকুৰা যুঁজ মানে চাবৰ কাৰণে চল কৰি লৈ গ'ল বুলি কৈছে। আৰু সেই আশয়কে বুজি ডাঙৰীয়াসকলে মাত লগালে তাৰমানে। আৰু তিনি ফুকনক ৰাখি ঘোঁৰাচোৱা বৰা, হিলৈদাৰী হাজৰিকীয়া, তাৰপিছত এনেকৈ 2-4জনক মাৰিলে বুলি কৈছে, বধ কৰিলে। আৰু 2-4জনক কাটিলে আৰু 2-4ক নাক কাণ কাঢ়ি খেদি পঠালে। তাৰপিছত পাছে চেৰেগোৱাল ঘনশ্যাম পাচনিক পঠাই সৰুজনা গোহাঁইক চকু কঢ়ালে। সৰুজনাক চকু কাঢ়িলে বুলি কৈছে, চকু উলিয়াই আনিলে, অৰ্থাৎ পানিচমেণ্ট, শাস্তি দিলে, শাস্তি প্ৰদান কৰিলে। তাৰপিছতে বিদেশী সাজপাৰ অসমত প্ৰৱেশ কৰিছে, অসমীয়া সাজপাৰত মানে সোমাইছে আৰু। অৰ্থাৎ স্বৰ্গদেউ ৰুদ্ৰসিংহে কি কৰিলে, আতপ আছে বঙালৰ হাতে ৰংগপুৰত মানে ৰংপুৰত কি কৰিলে, শেৱালি ঘৰ সাজিলে। তাৰমানে বঙাল অৰ্থাৎ বাঙালী কাৰিকৰ বা বাঙালী মিস্ত্ৰী হতুৱাই কি কৰিলে, হাউলি সাজিলে। হাউলি মানে ৰাজ হাউলি নিৰ্মাণ কৰিলে। টেঙাবাৰীত তলাতলৰ ঘৰ সাজিলে। ৰংগনাথে গোসাঁই দৌল বন্ধালে। আৰু ফাকু যাত্ৰাৰ দৌল বন্ধাই তাতে 1626 শকত ফাকু যাত্ৰা কৰি ৰজাদেৱে জামা পা-গিজাৰ পিন্ধিলে। অৰ্থাৎ গোসাঁইদৌল নিৰ্মাণ কৰিলে, তলাতল ঘৰ সাজিলে স্বৰ্গদেউ ৰুদ্ৰসিংহই। আৰু সেই দৌল বন্ধাই কি কৰিলে, 1626 শকত ফাকুৱা যাত্ৰা বা ফাকুৱা খেল বা ফাকুৱা উৎসৱ পালন কৰি তেওঁ কি কৰিলে, যে জামা আৰু পা-গিজাৰ, অৰ্থাৎ পাইজামা যে আমি যাক আজি কওঁ, যিটো আমাৰ যিটো পৰম্পৰাগত অসমীয়া চাদৰ মেখেলা বা চুৰিয়া ধুতি, চুৰিয়াৰ যি পুৰুষৰ সাজ, সেই সাজত সেই সময়ত ৰুদ্ৰসিংহৰ দিনতে পাকজামা অৰ্থাৎ পাইজামা বিদেশী সাজ আমাৰ অসমীয়া সাজত সোমালে, প্ৰৱজিত হ'ল। আৰু সকলোকো সেই ৰূপে দিলে, তেওঁ নিজেও পিন্ধিলে আৰু বাকী সকলকো পিন্ধিবলৈ দিলে। আৰু তাৰ পিছতে কি হ'ল, যে মাদুৰীয়াল লাই থপনা বৰগোহাঁই, কুঁৱৰীগঞা দৰবধৰা বুঢ়াগোহাঁই, কেন্দুগুৰীয়া কনচেং বৰপাত্ৰ গোহাঁই, এই তিনিজনা ডাঙৰীয়াই বোলে কি আপোনাৰ দেশৰ ধাৰান এৰি কেনে বংগালৰ ধাৰানে বতা পিন্ধিম। তেতিয়া কৈছে যে এই যে তিনিজন ডাঙৰীয়া, বৰপাত্ৰ গোহাঁই, তাৰপিছত বুঢ়াগোহাঁই, তাৰপিছত বৰগোহাঁই, এইকেইজনে কি বুলি কৈছে, যে আপুনি নিজৰ সাজ এৰি, নিজৰ ধাৰণ, আমাৰ যিটো ট্ৰেডিশ্যনেল পৰম্পৰাগত সাজ পোছাক এৰি লোকৰ বাৰু বিদেশী সাজ পোছাক কি মানে ফূৰ্তিত বা কি বঁটা বকচিচ বা উপহাৰ হিচাপে আমি এইবোৰ গ্ৰহণ কৰি পিন্ধিম,
এনেধৰণে কৈছে। এই বুলি ওলোটাই দিলে, ওলোটাই সেই সাজবোৰ উভতাই তাৰমানে ৰজাই দি পঠিয়াইছিল আৰু সেইবোৰ উভতাই পঠালে। পাছে কোন মিনেৰে দি আহিল পিন্ধিলে। তাৰপিছত আকৌ দি আহিলে, কোন মিনে বুলি এজনৰ কথা কৈছে, তেওঁৱে দি আহিলে গৈ সাজ পোছাকৰ হেৰি, তেওঁ দি থৈ আহিলে বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰগোহাঁইক। তাৰপিছতে বুঢ়াগোহাঁয়ে মহাৰাজলৈ প্ৰাৰ্থী খুজিল গলত জামা পাগ ইজাৰো দিলে, আৰু তাৰ পৰাহে পাগ জামাৰে বতাহ হ'ল। তাৰপিছতে আৰু কি হ'ল, মহাৰাজাই পিন্ধিবলৈ ক'লে আৰু পিন্ধিবলৈ আদেশ দিলে, আৰু তাৰপিছতে সেই পাগ জামা বা পাইজামা বা বিদেশী সাজ আমাৰ লাহে লাহে কি হ'ল, মানে উপহাৰ স্বৰূপে গ্ৰহণ কৰি পিন্ধিবলৈ আৰম্ভ কৰিলে। নগাৰ আক্ৰমণ 1623 শকত আঘোণত অৰ্থাৎ আঘোণ মাহত 1623 স্বৰ্গদেউ কলিয়াবৰলৈ গ'ল, আৰু পুহত বৰহাটত বান্দৰখেলীয়া যোগী হাত খোৱাই কোঠৰ ভিতৰ সোমোৱা 60 মান নগা কাটিলে। অৰ্থাৎ নগাই তাৰমানে সেই সময়ত অসমৰ যিটো ভৌগোলিক পৰিসীমা বা এটা বান্ধ আছিল বা সীমা আছিল, সেই সীমাৰ ভিতৰত কোঠত অৰ্থাৎ সীমাত থকা যিবোৰ কোঠ, মানে চকী বা সৈন্য সামন্তৰে যি পহৰা দি থাকে সীমান্ত অঞ্চল, সেই সীমান্ত অঞ্চলত সেই কোঠত কি হ'ল, সোমালত 60জন মান নগাক কোনে কাটিলে, যোগী হাত খোৱাই কাটি পেলালে, মাৰি পেলালে। আৰু তাৰপিছতে নগাসকলে লোণ শালতেই আমাৰো বিস্তৰ মানুহ কাটিলে। তাৰপিছত য'ত লোণ শাল আছে, লোণ শাল মানে নিমখৰ মানে লোণৰ যিটো উৎপাদন ঠাই আছিল, সেই ঠাইত কি হ'ল, অসমীয়া মানুহকো কাটিলে। স্বৰ্গদেউ কলিয়াবৰৰ পৰা আহি বিশ্বনাথত থাকোঁতে, বিশ্বনাথত আছিল, কলিয়াবৰৰ পৰা বিশ্বনাথলৈ গৈছিল ৰজা স্বৰ্গদেউ, আৰু তাতে গৈ নগাই কি হৈছে, নগাই মানুহ কটাৰ খবৰটো গৈ দিলেগৈ। আৰু স্বৰ্গদেউ ফাগুনৰ শেষৰ ফালে উজনিলৈ আহিছে, আহি চ'ত মাহ চৈতৰ দুদিন যাওঁতেই বুলি কৈছে, মানে চ'ত মাহৰ দুদিন পাৰ হওঁতেই গড়গাঁৱত তেওঁ পালেহি। আৰু তাতেই আহি কি হ'ল, স্বৰ্গদেৱে ৰংপুৰলৈ আহি ডাঙৰীয়া ফুকনবোৰৰ সহিতে আলচি সোণাপুৰীয়া গাভৰুৰ পুত্ৰ ক্ষীমৰথ পাটৰৰ বংশ ফুকনক নগাৰ ৰণলৈ পঠালে। অৰ্থাৎ তেওঁ গড়গাঁৱত আহি পোৱাৰ পিছত তাৰপিছত ৰংপুৰত পালেগৈ, আৰু ৰংপুৰতে তেওঁ কি কৰিলে, বৰফুকন আৰু যিসকল বিষয়া আছিল, ৰাজবিষয়া ফুকন ডাঙৰীয়া, এইসকলৰ লগত আলোচনা কৰিলে। আলোচনা কৰি সিদ্ধান্ত হ'ল যে সোণাপুৰীয়া গাভৰুৰ পুতেক আছিল ক্ষীমৰথ পাটৰ, আৰু সেই ক্ষীমৰথ পাটৰকে কি কৰিলে, বংশ ফুকনক, মানে ক্ষীমৰথ পাটৰ বংশ ফুকনক কি কৰিলে, নগা দমন কৰিবলৈ, নগাক মানে লগত যুদ্ধ কৰিবলৈ বা নগাক দমন কৰিবলৈ পঠিয়ালে। আৰু তাৰপিছতে তেওঁ ফুকনো গৈ বৰহাটৰ পোনে দিলিহৰ উত্তৰ পাৰে ভৈয়ামতে থাকি নগা গাঁৱলৈ মানুহ পঠাই নগাক বৰাই বুজাই আনি স্বৰ্গদেউক সেৱা কৰিলেহি। তাৰপিছতে নগা গাঁৱবোৰলৈ গ'ল, নগাসকলক বুজালে, বঢ়ালে। তাৰপিছতে ৰজাৰ ওচৰত আহি আত্মসমৰ্পণ কৰি সেৱা কৰিলেহি নগাই। স্বৰ্গদেউ নগাৰ দায় দুখন ক্ষমা কৰি বঁটা প্ৰসাদ দি পঠালে। তাৰপিছত আৰু ৰজায়ো তেওঁলোকৰ যি আগৰ ভুল হ'ল সেইখিনি ক্ষমা মাৰ্জনা কৰি দায় দোষ এৰি কি কৰিলে, বঁটা বকচিচ দি তেওঁলোকক সন্তুষ্ট ৰাখিলে। তাৰপিছতে নামদাঙত শিলশাকো বন্ধালে। সেই সময়খিনিতেই স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতেই কি কৰিলে, সেই সময়খিনিতে নগাৰ সেই বিদ্ৰোহৰ সময়খিনিতে নগাৰ দমন কৰাৰ পিছত, নগাসকলক দমন কৰাৰ পিছতে নামদাঙত শিলৰ সাঁকোখন বান্ধিলে। গড়গাঁৱত মহাজন সন্মিলন আৰম্ভ হৈছে 1624 শকত, আৰু জেঠ মাহত স্বৰ্গদেৱে ক্ষুদ্ৰ মেধিসকলক, ক্ষুদ্ৰ মানে তলৰ জাতৰ বা তলৰ বৰ্ণৰ সম্প্ৰদায়ৰ যিসকল মেধি আছিল, সেই মেধিসকলক আজ্ঞা কৰিলে, বোলে ব্ৰাহ্মণক ক্ষুদ্ৰে শৰণ লগাব পাই যেন একো শাস্ত্ৰত বচন পোৱা নাই। অৰ্থাৎ কি বুলি আদেশ দিছে, যে ব্ৰাহ্মণক ক্ষুদ্ৰই শৰণ দিয়াৰ কথাটো, শৰণ দিব পাৰে বোলা কথাটো শাস্ত্ৰত মই ক'তো পোৱা নাই বুলি কৈছে।
গতিকে এতেকে শৰণ নলগাব। গতিকে সেইকাৰণে মেধিসকলে শৰণ দিব নালাগে। যদি পায় যেন বচন দিব পাৰে। যদি পাই বুলি আপোনালোকে কথা দিয়ে, বচন দিয়ে মানে কথা দিব পাৰে, তেতিয়াহ'লে সেই পুথিও আনি আপুনিও আহিব, অৰ্থাৎ পুথিখনো লৈ আহিব, লগত মানুহো আহি মোক বুজাবহি লাগিব যে ব্ৰাহ্মণক ক্ষুদ্ৰ মেধিসকলে শৰণ ভজন দিয়াব পাৰিব বুলি ক'বলৈ কৈছে। যুক্তিৰে মানে দাঙি ধৰিব পাৰিব বুলি কৈছে। তাৰপৰা আন সকলো মেধিয়ে বোলে আমি কি নাজানো, মহাৰাজাৰ যি আজ্ঞা হৈছে তাকেই কৰিম। তাৰপৰা যিসকল মেধি আছিল সেই মেধিসকলে ক'লে যে ঠিকেই আছে, ৰজাই যি আদেশ দিছে আমি সেইকে পালন কৰিম, আমি ক'ত কি গ্ৰন্থত কি কথা আছে আমি নাজানো সেই বিষয়ে, গতিকে ৰজাই যি কৈছে আমি তাকেই শুনিম বুলি কৈ ৰ'ল। তাৰপিছতে নৰুৱাৰ ৰাম এজন বৰভকতৰ নাতি ভাত নোখোৱা মাধৱানন্দ এজন, বাৰেঘৰীয়া শ্ৰীৰাম এজন, শ্ৰীৰাম মানে ইয়াত শ্ৰীৰাম, আৰু সেই সময়ত উচ্চাৰণ ভিত্তিক যি শব্দ তেনেধৰণে ব্যৱহাৰ কৰিছিল বুৰঞ্জীত, গতিকে শ্ৰীৰাম বুলি লিখিছে। তাৰপিছত ভৱানীপুৰীয়া গোপালৰ নাতি ৰমানন্দ, আমাৰ যে ভৱানীপুৰৰ গোপাল আতাৰ নাতিনীয়েক ৰমানন্দও আছে এই দলতে। তাৰপিছত চেঁচামুখীয়া চতুৰ্ভুজ আতা, তাৰপিছত এজন, আৰু সেই পাছে মানে 5 জন বোলে। সেই 5 জনে ক'লে যে ব্ৰাহ্মণক শূদ্ৰে শৰণ লগাব পায়, অৰ্থাৎ ব্ৰাহ্মণক শূদ্ৰই শৰণ দিব পাৰিব, যেন বচন দিম, তেনেকুৱা বচন আছে আৰু আমি তেনেকুৱা বচন ৰজাক দিম মানে ৰজাক দেখুৱাম সেই বচন কোনখন গ্ৰন্থত আছে, কেনেকৈ আছে, কি বুলি লিখা আছে। তাৰপিছতে সেই বুলি কৈ কি কৰিলে, আমাক নি সোধক, সেই বুলি ক'লে মেধি ভকতসকলে, যে আমাক ইয়াৰ পৰা নি সোধক যে আমি যেনেকে বিচাৰে ৰজাই তেনেধৰণে সেই গ্ৰন্থত আমি দেখুৱাব পাৰিম, সেই বুলি ক'লে। আৰু সেই বুলি এখন লেখা একোখানি দি কি কৰিলে, পঠালে। একোখন লেখা মানে এখন গ্ৰন্থত এই কথাখিনিকে লিখি ৰজালে পঠিয়ালে। আৰু এনে বোলা পাঞ্চক স্বৰ্গদেৱে গড়গাঁৱৰ গড়ৰ ভিতৰলৈ আনি অনেক পণ্ডিত ব্ৰাহ্মণকো আনি দামে পুস্তক মেলি বিচাৰ কৰালে। সেই কথাটো শুনাৰ পিছত স্বৰ্গদেৱে কি কৰিলে, 5 জন ভকতে কোৱা সেই কথাখিনি শুনাৰ পিছত কি কৰিলে, গড়গাঁৱৰ ভিতৰলৈ বিভিন্ন ব্ৰাহ্মণক মাতি আনিলে, পণ্ডিতক মাতি আনিলে, আৰু আনি দামে কিতাপ মানে হেৰি আৰু সাঁচিপতীয়া পুথিবোৰ, বিভিন্ন শাস্ত্ৰ পুথি আনি আগত দিলেহি, যে কোনখন গ্ৰন্থত শূদ্ৰই ব্ৰাহ্মণক শৰণ ভজন দিয়াব পাৰে বুলি লিখা আছে, সেইখিনি তেওঁ পঢ়ি দেখুৱাব লাগে। তাৰপিছত একো পুস্তকত ব্ৰাহ্মণক শূদ্ৰে শৰণ লগাব পোৱা বচন নোলাল। গতিকে তাৰপিছত দেখিলে যে ক'তো মানে কোনো গ্ৰন্থতে বা কোনো পুস্তকতে বা কিতাপতে কি নাছিল, শৰণ ভজন দিয়াৰ কথাটো, শূদ্ৰই ব্ৰাহ্মণক শৰণ ভজন দিয়া কথাটো ক'তো উল্লেখ নাই। সেই কথাটো শুনাৰ পিছত এতিয়া কি হ'ব? তাৰপিছতে 5 জন যি ভকত আছিল, সেইজন মানে 5 জনক স্বৰ্গদেৱে বোলে, মানে স্বৰ্গদেৱে কৈছে, এই যে পুস্তকসকলত পাই যেন বচন নাই, সিহঁতে কোন পুথিত পাইছে তাকে দেখুৱাওক। আমাৰ ওচৰত থকা যে এই পুথিবোৰত একো কথা উল্লেখ নাই শৰণ ভজন দিব পৰা শূদ্ৰই ব্ৰাহ্মণক, সেই কথাখিনিতো এই গ্ৰন্থবোৰত আমি নাপালো, গতিকে সেই 5 জন ভকতে ক'ত বা কোনখন গ্ৰন্থত আছে সেইখিনি আমাক দেখুৱাব লাগে আৰু আমাক বুজাই দিব লাগে। আৰু পাঞ্চু মেধিয়ে পুথিও দেখুৱাব নোৱাৰিলে, বচনো দিব নোৱাৰিলে, কিছু বুলিবও নোৱাৰিলে। অৰ্থাৎ সেই 5 জন ভকতে কি হ'ল, কথাহে কৈছিল, কিন্তু যেতিয়া মাতিলে তেতিয়া কোনো পুথি দেখুৱাবও নোৱাৰিলে। তাৰপিছত ক'ত আছে, কোন বচন ক'ত কথাত কেনেধৰণে লিখা আছে সেইখিনিও দেখুৱাব নোৱাৰিলে। তাৰপিছত সেই সম্পৰ্কে কোনো যুক্তি দি মানে কি কৰিব নোৱাৰিলে, একো এষাৰ ক'বও নোৱাৰিলে। আৰু নোৱাৰাৰ ফলত ব্ৰাহ্মণসকলেও বিস্তৰ অহংকাৰ কৰিলে। তেওঁ স্বৰ্গদেউ কি কৰিলে,
ব্ৰাহ্মণসকলে সেই সময়ত সেই কথাটো শুনাৰ পিছত ব্ৰাহ্মণসকলে খুব অহংকাৰ কৰিলে আৰু স্বৰ্গদেউ হাতীশালত বন্দী কৰি থব দিলে এই 5 জনক। সকলো বৰুৱা ফুকনে মাতিলত স্বৰ্গদেৱে বোলে মই মাৰিবহে খুজিলো, বাৰু সিহঁতে যে মাতিলে এইবাৰ ৰক্ষা কৰিলো। তেতিয়া কৈছে যে মইতো মাৰিবই খুজিছিলো এই 5 জন ভকতক, কিন্তু বিষয়াসকলে বা বৰুৱা ফুকনসকলে যিহেতু সপক্ষে যুক্তি দিছে বা মাত মাতিছে নেমাৰিবলৈ, গতিকে এইবাৰ নামাৰি মানে এৰি দিলো, গতিকে ক্ষমা কৰি দিলো আৰু ভকত 5 জনক এৰি দিলে। তাৰপিছত এই বুলি পঞ্চভূতা ঘটচূৰ্ণে যুক্ত কৰি পঞ্চৰৌ কণ্ঠতাৰী শ্ৰীৰাম ঠাকুৰক কাটনি পাৰত থব দিলে, চতুৰ্ভুজ ঠাকুৰক ময়ামৰাত থব দিলে, নৰুৱা ৰামচন্দ্ৰক কোৱামৰাত থব দিলে, ভাত নোখোৱা ঠাকুৰক এলেঙিত থলে, ভৱানীপুৰীয়া গোপালৰ নাতি ৰমানন্দক স্বস্থানতে থলে। অৰ্থাৎ প্ৰত্যেকজন ভকতৰে ডিঙিত কি কৰিলে টেকেলি এটা বান্ধি কলহ এটা বান্ধি পানিচমেণ্ট দিছে, শাস্তি প্ৰদান কৰিছে আৰু অপমান কৰি তেওঁলোকক কি কৈছে চূৰ্ণ সানি অৰ্থাৎ মুখত চূণ তেল সানি মানে পঠিয়াই দিলে। পঠিয়াই দি চতুৰ্ভুজক মোৱামৰাত অৰ্থাৎ মোৱামৰা অঞ্চলত থাকিবলৈ দিলে, নৰুৱা কোৱামৰাত থাকিবলৈ দিলে, এলেঙিত ভাত নোখোৱা ঠাকুৰক থাকিবলৈ দিলে। এনেধৰণে তাৰপিছত ৰমানন্দক আকৌ য'ত আছিল তাতেই থাকিবলৈ বুলি এৰি দিলে। তাৰপিছতে স্বৰ্গদেৱে আৰু সকলে শূদ্ৰ মেধিত ক'ব দিলে যে বোলে ব্ৰাহ্মণকো কি কৰিছে যে ব্ৰাহ্মণ যি 2-4 জন আছে সিহঁতে সত্ৰত ঠাই নিদিব। তাৰপিছতে ক'লে যে স্বৰ্গদেৱে ক'লে যে যিমানবোৰ শূদ্ৰ মেধি আছে সেই সকলোকে ক'লে যে কোনেও ব্ৰাহ্মণক শৰণ দিব নোৱাৰিব আৰু সত্ৰলে ব্ৰাহ্মণক যাবলৈ দিব নোৱাৰিব বা সত্ৰত ব্ৰাহ্মণ থাকিব নোৱাৰিব, অৰ্থাৎ শূদ্ৰ মেধিসকলে তাতে থাকিব পাৰিব। অৰ্থাৎ ব্ৰাহ্মণসকলক যিহেতু তেওঁলোক উচ্চ বৰ্ণজাত আৰু তেওঁলোকক শূদ্ৰসকলে শৰণ ভজন দিয়াব নোৱাৰে, গতিকে জাত্যাভিমানৰ যিটো জাতিভেদ যি প্ৰথা, সেই প্ৰথা ৰুদ্ৰসিংহৰ দিনতো কি আছিল এটা ৰজাঘৰীয়া বা ৰাজনৈতিক এটা কি আছিল মানে এটা ইছ্যু বা ৰাজনৈতিক এটা মানে ৰাজনৈতিকভাৱে সমাজত জাত পাত নিৰ্বিশেষে বা জাতিভেদ যিটো প্ৰথা বা বৰ্ণ বৈষম্য বা যিটো কি বুলি ক'ব উচ্চ নিচ্চ যিবোৰ ভেদাভেদ, এনেকুৱা ধৰণৰ কথাবোৰ সেই সময়ত কি হৈ আছিল প্ৰচলিত হৈ আছিল বা মানুহে গ্ৰহণ কৰিছিল বা ৰজাঘৰীয়া মানুহে ৰজাই নিজেই সেইবোৰ কি কৰিছিল তেনেধৰণে নিয়ম বান্ধি দিছিল ৰাজ্যত বা প্ৰজাসকলৰ মাজত, যাৰ ফলত প্ৰজাসকলেও মানিবলৈ বাধ্য হৈছিল বা সেই অনুশাসন যি ৰজাঘৰীয়া অনুশাসন, সেই অনুশাসন নামানিলে যিহেতু শাস্তিৰ মুখামুখি হ'ব লাগিব বা শাস্তিৰ পাব লগা হয়, সেই ফলত কি হৈছিল তেনেধৰণে প্ৰজাসাধাৰণে মানিবলৈ বাধ্য হৈছিল। গতিকে আমি সেইখিনিৰো আভাস আমি বুৰঞ্জীত পাবলৈ সক্ষম হৈছোঁ। তাৰপিছত তেতিয়া কি হ'ল যে স্বৰ্গদেৱে যেতিয়া ক'লে, তেতিয়া কোৱাৰ পিছত সত্ৰত যাতে ব্ৰাহ্মণ সোমাব নোৱাৰে, ব্ৰাহ্মণক শৰণ দিব নোৱাৰে, শূদ্ৰসকলে এনেধৰণে অনুশাসন বান্ধি দিয়া হ'ল আৰু সেইখিনি পালন কৰিবলৈ বাধ্য হ'ল। গঁৱালী ব্ৰাহ্মণকো অহা যোৱা কৰিব নিদিব বুলি কৈছে, যদি এই কথা নাৰাখে মই দণ্ড কৰিম, ব্ৰাহ্মণকো দণ্ড কৰিম। আৰু এই যে ব্ৰাহ্মণসকলক অহা যোৱা কৰিব নালাগে সত্ৰলৈ, ভকত বা বৈষ্ণৱ সকলৰ মাজত ধৰ্মীয় চৰ্চা আদি কৰাৰ যিটো আশ্ৰয়স্থল বা আৱাসস্থল সত্ৰ, এই সত্ৰটো কি কৰিব নোৱাৰে, ব্ৰাহ্মণ যাব নোৱাৰে, ব্ৰাহ্মণ তাৰ পৰা ওলাব নোৱাৰে বা ব্ৰাহ্মণ তাত থাকিব নোৱাৰিব, শৰণ ভজন দিয়াব নোৱাৰিব আৰু তালৈ ব্ৰাহ্মণ যাব নোৱাৰিব। আৰু যদি কোনোবা ব্ৰাহ্মণ যায় ব্ৰাহ্মণকো শাস্তি প্ৰদান কৰিব আৰু শূদ্ৰসকলকো বা ভকত বৈষ্ণৱসকলকো শাস্তি দিব। গতিকে তেনেধৰণে নিয়ম বান্ধি দিয়া হ'ল। 1625 শকত আহিনত কি কৰা হ'ল, মোৱামৰাত চৰিয়াই বামুণ দুটা দেখি আহি জনালেহি।
আৰু স্বৰ্গদেৱে মোৱামৰীয়া মেধিক ধৰি আনি খোলাতে পেলাই দণ্ড কৰিলে। অৰ্থাৎ কোনোবা এজনে মোৱামৰীয়াত কি দেখিলে, আহিন মাহত 1625 শকত চৰিয়াই বুলি কৈছে মানুহ এজন, তেওঁ বামুণ দুটা দেখিলে ক'ত, মোৱামৰীয়াত। আৰু সেই মোৱামৰাত দেখা পাই আহি ৰজাক ক'লেহি, আৰু ৰজাইও সেই মেধিক আনি, সেই তাৰে মেধিক আনি কি কৰিলে, খোলাত পেলাই, অৰ্থাৎ য'ত য'ত দণ্ড দিয়া হয় সেই দণ্ডশালাত তেওঁক পেলাই লৈ দণ্ড দিলে। আৰু 2 বামুণকো সৈকাৰে কোবাই নাক কাণ কাটিলে। আৰু যি দুজনে সেই মোৱামৰীয়ালৈ গৈছিল তেওঁলোক 2জন ব্ৰাহ্মণকো মাতি আনি কাণ নাক কাটি কি কৰিলে, সৌকাৰে কোবালে। আৰু ক্ষুদ্ৰ সেৱিত ব্ৰাহ্মণক পুনঃ ব্ৰাহ্মণত শৰণ লগালে। গতিকে সেই ব্ৰাহ্মণে যিহেতু ক্ষুদ্ৰক ওচৰত শৰণ ভজন লৈছিল, সেৱা কৰিছিল, গতিকে সেইসকলক পুনৰ প্ৰায়শ্চিত্ত কৰাই তেওঁলোকক আকৌ ব্ৰাহ্মণৰ ওচৰত শৰণ ভজন দিয়ালে। আৰু কমলাবৰীয়া মধুপুৰীয়াই মূৰ্তি গোসাঁই সেৱা পূজা নকৰা বুলি সৌকাৰে কোবাই ডিঙিত কলহ আৰি দিলে। তাৰপিছত যিজনে কমলাবৰীয়া মধুপুৰৰ সত্ৰৰ যিসকল গোসাঁই আছিল, সেই গোসাঁইসকলে মূৰ্তি পূজা যিহেতু শংকৰী ধৰ্মত নাছিল বা বৈষ্ণৱ ধৰ্মৰ ই সম্পূৰ্ণ পৰিপন্থী এক আদৰ্শ, সেই আদৰ্শক যেতিয়া নকৰিবলৈ মানে জোৰ কৰি বাধ্য কৰাইছিল ভকতসকলক আহোম ৰজাই, ৰুদ্ৰসিংহৰ পূৰ্বতে গদাধৰ সিংহই অৱশ্যে এলেহুৱা বা ভকত বৈষ্ণৱসকলক, মাজুলীৰ ভকত বৈষ্ণৱসকলক এলেহুৱা বা অকৰ্মণ্য এনেধৰণে বুলি কৈ অসমৰ বিভিন্ন ঠাইৰ পৰা যিসকল ভকত বৈষ্ণৱ আছিল সেইসকলক আনি কামত নিয়োগ কৰিছিল, ৰাজহুৱা কামত বা চৰকাৰী কামত, প্ৰশাসনীয় কাম কাজত বা ৰাজ্যৰ বিভিন্ন পথ আদি, দুৰ্গ আদি নিৰ্মাণ কৰা, গড় বন্ধা আদি কামত নিয়োগ কৰিছিল। কিন্তু এইবাৰ পুত্ৰ ৰুদ্ৰসিংহই কিছু পৰিমাণে সেই যিসকলে গদাধৰ সিংহৰ দিনত পলাই পত্ৰং দিয়া ভকতক আনি থাপি থুপি থৈছিলে, পুনৰ তেওঁ কি কৰিবলৈ ধৰিলে, যে সেই ভকত বৈষ্ণৱসকলক মাজত থকা যি স্বতন্ত্ৰীয়া নিয়ম কানুন, সেই নিয়ম কানুনত আকৌ তেওঁ নিয়ম বান্ধি দিলে। তাৰপিছত কি হ'ল যে এতিয়া লাহে লাহে আকৌ মানে ৰজাঘৰীয়া সেই নিয়ম কানুনে অসন্তুষ্ট কৰিবলৈ আৰম্ভ কৰিব। আৰু গতিকে এনেধৰণে কি হ'ল যে ধৰ্মীয় দিশতো ৰজাই ধৰা মাত মাতিছে, বা ৰজাই সেই কাম কাজত যেতিয়া ভকত বৈষ্ণৱসকল বা প্ৰজাসাধাৰণৰ স্বাধীন চিতীয়া কাম কাজতো যেতিয়া হাত দিছে, হাত দিয়াৰ লগে লগে কি হৈছে যে কিছু পৰিমাণে প্ৰজাসাধাৰণে গ্ৰহণ কৰিলেও বহু ক্ষেত্ৰত হয়তো তলে তলে এটা ক্ষোভৰ জুই জ্বলিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই ৰুদ্ৰসিংহৰ দিনতেই আৰম্ভ হৈছিল, হয়তো বীজটো তেতিয়াই। পৰৱৰ্তী সময়ত সাংঘাতিকভাৱে মোৱামৰীয়া বিদ্ৰোহ আদি হ'বলৈ হৈছিল, বা সেইখিনিতো আৰু সাংঘাতিক ধৰণে গোটেই অসমত, বিশেষকৈ উজনি অসমত মানে জ্বলন্তভাৱে ইতিহাসৰ পাতত ই এক মানে অধ্যায়, এটা কলা অধ্যায় সন্নিৱিষ্ট হৈ আছে। গতিকে কি হ'ল যে মূৰ্তি গোসাঁই বা মূৰ্তি পূজা নকৰাৰ পৰিপ্ৰেক্ষিততো কমলাবৰীয়া সত্ৰৰ গোসাঁইক বা মধুপুৰীয়া গোসাঁইক কি বুলি কৈছে যে মূৰ্তি গোসাঁই সেৱা পূজা নকৰা বুলি তেওঁকো সৌকাৰে কোবাই ডিঙিত কলহ আৰি খেদি পঠিয়ালে। গতিকে এনেধৰণেই কি কৰিছিল ৰজাই ধৰ্মীয় আচাৰ আচৰণতো কিছুমান নিয়ম বান্ধি দিছিল। তাৰপিছতে কাছাৰ আৰু জয়ন্ত অভিযান। কাছাৰ আৰু জয়ন্ত অভিযান কেনেধৰণে স্বৰ্গদেউ ৰুদ্ৰসিংহই সেই অভিযান আৰম্ভ কৰিছিল আৰু কোন কোন তাত মৰিল ইত্যাদি কথাবোৰ এই বুৰঞ্জীত, তুংখুঙীয়া বুৰঞ্জীত উল্লেখ আছে। আটপ আছে কাছাৰী জয়সিংহ ৰজা কটকী কথাই পত্ৰ সন্দেশ দি কৈ আহিল, বোলে পূৰ্বৰ আমাৰ মহং সীমা কৰি ৰাজ্য স্বৰ্গ মহাৰাজা মোক এৰি দিয়ক। গতিকে কটকী পঠালে কছাৰী জয়সিংহ ৰজাই কটকী পঠাই তেওঁলোকৰ পূৰ্বৰ যি সীমা আছিল, মানে কছাৰীৰ সীমা, সেই সীমা এৰি দিবলৈ মহাৰাজাক কৈছে। নেটটোৱে বাৰু দিগদাৰি কৰিছে নেকি তোমালোকক? নাই কৰা মই।
মোৰ মাতটো শুনিছা নহয় ন? হয়। ঠিক আছে। তাৰপিছতে ৰাজাদেৱে তাক তুলি বিধাৰণ হেন দেখি বোলে বন্দী কছাৰীয়ে এনে কথা ক'ব পাৰে নেকি? তাৰমানে সীমা বিচাৰিছে বা সীমাটো এৰি দিবলৈ কৈছে। যিহেতু আহোম ৰজাই সেইখিনি কছাৰী সীমা অতিক্ৰম কৰি সেই ঠাইও দখল কৰি নিজৰ দখলত ৰাখিছিল, গতিকে সেইখিনি বিচাৰিছে। গতিকে তেওঁ খং উঠিছে আৰু কৈছে যে বন্দী কছাৰীয়ে বা আমাৰ তলতীয়া কছাৰীয়ে আকৌ এনেকৈ সাহ কেনেকৈ কৰিলে এইখিনি খুজিবলৈ বিচাৰিবলৈ। এনেতে বৰগোহাঁইয়ে আমাৰ কটকীহঁতক বোলে কি চাইছ গতাইনে? তাৰপিছত মানে শাস্তি প্ৰদান কৰিবলৈ বা কি চাই আছ, গতিকে ইহঁতক বন্দী কৰি থোৱা এনেধৰণে কৈছে। পাছে হুলুঙৰ পৰা গতিয়ালে তাৰ ডিঙিৰ মণিও ছিগি পৰিল। গতিয়ালে বুলি কৈছে, হুলুঙৰ পৰা কি কৰিলে গতিয়াই দিছে আৰু যাৰ ফলত ডিঙিৰ মণিও ছিগি পৰিছে। পত্ৰকো ফালি পেলালে, যিখন পত্ৰ লিখিছিল ৰজাই সেই পত্ৰও ফালি পেলালে। আচলতে কটকীক পানিচমেণ্ট দিয়া নহয়, কিন্তু ইয়াত গতিয়াই উলিয়াইহে দিছে। পানিচমেণ্ট মানে শাস্তি দিয়া নহয়, শাস্তি বা দণ্ড দিয়া নহয়, আচলতে উলিয়াই পঠিয়াই দিছে ৰজাৰ ওচৰৰ পৰা। পাছে ৰজাদেৱে তিনিজনা ডাঙৰীয়া সহিতে বৰুৱা ফুকন সমস্তৰে আলচ কৰি ভটিয়াই গৈ বিশ্বনাথত ৰহি মানে ৰুলে। কি কৰিলে যে তিনিওজনা ডাঙৰীয়াৰ সতে আলোচনা কৰিছে, কৰি ৰজাই কি কৰিলে ভটিয়াই গৈ নহয় জানো, ভটিয়াই গৈছে, ভটিয়াই বিশ্বনাথলৈ আহিলে। বিশ্বনাথৰ মানে কি ব্ৰহ্মপুত্ৰ নদীৰেহে আহে আৰু তেতিয়া সৰু সৰু নদীৰে পাৰ হৈ ব্ৰহ্মপুত্ৰত উঠে। তেনেকৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰজাই ঘূৰি ফুৰে নাৱেৰে। গতিকে আহি বিশ্বনাথ ঘাটত হয়তো বিশ্বনাথত ৰৈছেহি আৰু তাৰ পৰাই মৰঙীৰ নগা চকীৰ বাটে পাছিলে। নগা মানে চকী য'ত আছিল তাতে সেইফালেও খবৰ পঠিয়াই তাতেও জনালে। তাৰপিছত কুঁৱৈগঞা দৰবধৰা বুঢ়াগোহাঁই, মৰঙী খোৱা বাঁহগৰীয়া বৰচেতীয়া গোহাঁইক দিলে চাউল কঢ়িওৱাকৈ। তাৰপিছত দিহিঙীয়া আলোণ বৰবৰুৱাৰ পুতেক ডেকা বৰবৰুৱা দুইক মুখ্য কৰি আনু ফুকন ৰাজখোৱাসকলকো তেওঁ ৰজাই পঠিয়ালে। পঠিয়াই কি কৰিছে, কপিলিৰ বাটেৰে অৰ্থাৎ কপিলিৰ বুকুৱেদিয়ে নাৱেৰে কি কৰিছে, শৰাইঘটীয়া ফুল বৰুৱাৰ পানী ফুকনক মুখ্য কৰি আনু ফুকন ৰাজখোৱা সমস্তকে লগত লৈ তেওঁ তালৈ বুলি গ'ল। এই ৰূপে দুয়ো বাটে গৈ ডেমেৰা মাইবাং পালেগৈ। তেনেকৈ দুয়ো বাটে গৈ কি কৰিছে, মাইবাং পাইছেগৈ। তাৰপিছত কছাৰী ৰাজা পলাই গৈ জয়ন্তাত সোমাল। তাৰপিছতে দেখিছে কছাৰী ৰাজ্য এনেকৈ খেদি গ'ল। এই গোটেইবোৰ বিষয়া বা সেনাপতি যুদ্ধৰ সদৃশ এটা যাত্ৰাৰে যেতিয়া খেদি গ'ল, খেদি যোৱাৰ লগে লগে জয়ন্তাত গৈ কছাৰী ৰজাই সোমালেগৈ। তাৰমানে মধ্য অসম নগাঁও মৰিগাঁও সেই অঞ্চলৰ পৰা গৈ জয়ন্তীয়া পৰ্বতত উঠিলগৈ। তাতেই গৈ ৰলগৈ। জয়ন্তা ৰজালৈ কৈ পঠালে, বোলে শৰণাগতক এৰিব নোৱাৰোঁ, গতিকে আমি যিয়ে শৰণ লয় বা যিয়ে আত্মসমৰ্পণ কৰে তাক আমি এৰিব নোৱাৰোঁ বুলি খবৰ দিলে, নহয় জানো। গতিকে এনেতে মাইবাঙত বৰবৰুৱা নৰিয়া পৰিল আৰু পৰিবৰ শুনি সমস্তকো ওলাই আহিব দিলে। আৰু যিমানসকল মাইবাঙত কি হ'ল, বৰবৰুৱাই মাইবাঙত নগা সেই চকীয়েদি গৈছিল নহয় জানো, ডিমাপুৰ নাগালেণ্ড নহয় জানো, সেই ঠাইৰ পৰা কি কৰিলে, যেতিয়া তাতেই বৰবৰুৱাৰ অসুখ হ'ল, অসুখ হোৱাৰ পিছত তাৰ পৰা ওলাই আহিবলৈ ক'লে। ওলাই আহিবলৈ কওঁতে কিন্তু কি হ'ল, নৰিয়া পৰিবৰ শুনি সমস্তকো ওলাই আহিবলৈ ক'লে তাৰ পৰা। আৰু সমস্ত ওলাই আহোঁতে গেলেমু উঠতে বৰুৱা মৰিল, বৰুৱা ঢুকাল বৰবৰুৱা। পাছে সমস্ত ওলাই আহি কছাৰীৰ সমস্ত দ্ৰব্য দি মহাৰাজাৰ চৰণত বিশ্বনাথত সেৱা কৰিলেহি। তাৰপিছতে কি হ'ল যে বিশ্বনাথত ৰজা আছিল আৰু তাতেই মাইবাঙৰ পৰা ওলাই অহা বা নগাক খেদি যিখিনি বঁটা বকচিচ বা যিখিনি সা সম্পদ পালে, লাভ কৰিলে, আৰু সেইখিনি আনি কি হ'ল, কছাৰী ৰজাৰ পৰা যিখিনি পাইছিল দ্ৰব্য, সেইখিনি আনি বিশ্বনাথত ৰজাৰ হাতত চৰণত সেৱা কৰি দিলেহি। এবছৰ পাছত পুনৰবাৰ ভটিয়াই গৈ মিছাত বাহৰ কৰি কপিলি বাটে বৰবৰুৱা প্ৰমুখ্যে গড়গঞাসকলকো পাছিলে। এইবাৰ আকৌ ওলাইছে এবছৰৰ পিছত ভটিয়াই গৈ মিছাত, এইবাৰ মিছাত বাহৰ কৰিছে ৰজাই আৰু কপিলিৰ বাটে গৈছে আৰু বৰবৰুৱা প্ৰমুখ্যে গড়গঞা সকলকো লৈ গৈছে।
আৰু গোভাৰ বাটে, গোভা মানে হেৰিয়ৰ তিৱা ৰাজ্য নহয় জানো, গোভাৰ বাটে শৰাইঘটীয়া বৰফুকন প্ৰমুখ্যাসকলকো লগতে লৈ গৈছে, পঠিয়াইছে। আৰু এই ৰূপে সমস্তগৈ জয়ন্তাপুৰ পালেগৈ, জয়ন্তাপুৰত জয়ন্তীয়াসকলৰ মাজত সোমালেগৈ। তাত জয়ন্তাপুৰত যিহেতু কছাৰী ৰজা পলাইছিলে, গতিকে জয়ন্তীয়া ৰজায়ো আহোম ৰজাৰ বিৰুদ্ধাচৰণ কৰিছিল, আৰু গতিকে সেই তাতে গৈ এইবাৰ উঠিলগৈ। তাৰপিছত তোমালোকে জয়ন্তা ৰজাক কৈছে, তেতিয়া কছাৰী ৰজা বৰবৰুৱাক ক'লে, কছাৰী ৰজাই এইবাৰ বৰবৰুৱাক কৈছে, তোমালোকে জয়ন্তা ৰজাক উপায় কৰি মহাৰাজাৰ ঠাইলৈ দি পঠিওৱা হওক। গতিকে যদি এনেখান নকৰিবা, ৰজাকো সৰু কোঁৱৰে নিবহি, তোমালোকেও গা সাৰিবলৈ টান হবা, আৰু তোমালোকক চলকৈ নি নগৰ সোমাবলৈ মন দিছে, তাৰ কথাৰে নাযাবা হওক, এনেধৰণে ক'লে। তাৰমানে জয়ন্তা ৰজাক উপায় কৰি, তাৰমানে চলে বলে কৌশলে আহোম ৰজাই লৈ আহিব, এনেকুৱা ধৰণৰ কথা এটা ক'লে। আৰু যদি সেইখিনিকে কৰে, তেতিয়াহ'লে মানে কি বুলি কৈছে, যে কছাৰী ৰজাকো প্ৰায় মহাৰাজাৰ ঠাইলৈ দি পঠালে। আৰু আগেই কছাৰী ৰজা বৰবৰুৱাতে ক'লে, বোলে আগতীয়াকৈ কৈছে তাৰমানে কথাখিনি, যে তোমালোকে যদি জয়ন্তা ৰজাক উপায় কৰি মহাৰাজাৰ ঠাইলৈ দি পঠিওৱা হওক, যদি আগতীয়াকৈ যদি উপায় কৰি মানে চলে বলে যদি পঠিওৱা, তেতিয়াহ'লে এনেখান নকৰিবা, এনেকুৱা কাম কিন্তু নকৰিবা বুলি কৈছে। যদি তেনেকুৱা কৰা, তেতিয়াহ'লে ৰজাকো সৰু কোঁৱৰে লৈ যাবহি। সৰু কোঁৱৰ মানে জয়ন্তীয়া ৰজাৰ সৰু কোঁৱৰ। গতিকে তোমালোকেও গা সাৰিবলৈ টান হ'ব, আৰু তোমালোকক চলকৈ নি নগৰ সোমোৱাবলৈ মন দিছে, আৰু কৌশলেৰে তোমালোকক চলে বলে কৌশলে তোমালোকক নি বন্দী কৰি থবগৈ নগৰত নি, আৰু তাৰ কথাৰে নাযাবা হওক, গতিকে সেই কথা নুশুনিবা, তেনেকৈ কৈছে। এই কথা শুনি বৰবৰুৱা বৰফুকনে যুক্তি হৈ বোলে, জয়ন্তা ৰজাক আনি পুহিব লাগে, জয়ন্তীয়া ৰজাক কি আনি বন্দী কৰি থোৱা মানে পুহিব লাগিব বুলি চলকৈ আনি বন্দী কৰিলে। তাৰপিছত ক'লে যে তেনেকৈ মিছাকে ক'লে, আৰু পুহিব লাগে বুলি কৈ মিছাকৈ কৈ চলকৈ আনি বন্দী কৰিলেহি। জয়ন্তা ৰজা বোলে, মই স্ত্ৰী মৰণে মৰিলো, মই এতিয়া মানে মাইকী মানুহৰ মৰা নিচিনাকৈ, তাৰমানে যুদ্ধ বিগ্ৰহ একো নকৰাকৈ পুৰুষৰ নিচিনাকৈ মৰা নাই, মানে মাইকী মানুহৰ নিচিনাকৈ মৃত্যুবৰণ কৰিলোঁ, তাৰমানে তেনেকৈ বন্দী হোৱাৰ কাৰণে। বিজয়ৰাম কটকীয়ে বোলে, মই পূৰ্বে ক'লো, তেতিয়া কৈছে যে মই আগতেই কৈছিলোঁ, অসমৰ তলে পুতল, অসমৰ তলে পুতল অৰ্থাৎ অসমৰ ৰজা বা আহোমৰ ৰজাৰ কথা কৈছে, যে সিহঁত মানে তলে পুতল, আখৈ বুজিবলৈ টান। গতিকে তেতিয়া মোৰ কথা নলগালা, অৰ্থাৎ নললা, মই যিটো কথা কৈছিলোঁ মোৰ কথা নুশুনিলা। এতিয়া বিজয়ৰামে কি কৰিব? এতিয়াতো বিজয়ৰামে একো কৰিব নোৱাৰে। বুঢ়া হাতত চেঙেলি পৰিলে কমনে এৰাইতে পাৰি, পাছে বৰুৱা ফুকনেও যুক্তি হৈ মন্ত্ৰণা কৰি বোলে, মহাৰাজাক দৰ্শন কৰাবলৈহে জয়ন্তা ৰজাক পৰশুলৈ নিম। অৰ্থাৎ মহাৰাজাক মানে আহোমৰ ৰজাক দেখুৱাবলৈ বা দৰ্শন কৰাবলৈহে জয়ন্তীয়া ৰজাক লৈছোঁ, বা পৰহিলে আকৌ ঘূৰাই দিব। এই বুলি কৈ সেই দিনাই গোভাৰ বাটে জয়ন্তা ৰজাক কলৈ পঠিয়ালে, ৰজাক দি পঠালে। সৰু কোঁৱৰেও সাৱধান হৈ আছিল, যিহেতু জয়ন্তীয়া ৰজাক বন্দী কৰি লৈ আহিলে, আৰু গোভাৰ বাটেৰে লৈ আহিলে, অৰ্থাৎ তিৱাৰ মাজেদি, তিৱা ৰাজ্যৰ মাজেদি আনিছে। গতিকে সেইকাৰণে কি হৈছে, যে ৰজা সৰু কোঁৱৰেও সাৱধান হৈ আছিল। গতিকে ৰজাক নিবৰ শুনি পাছে পাছে খেদি আহিলে। যেতিয়া ৰজাক বন্দী কৰিলে বুলি গম পালে, পিছে পিছে খেদি আহিলে, আৰু 7 কোঠ কাটি ৰজাক নেপাই উলটি গ'ল। 7টা চকী বা 7টা ঘাটি থাকে নহয় জানো ৰজাৰ, আৰু সেই কোঠবোৰ কি কৰি পেলালে, কাটি মাৰি ভাঙি যিমানবোৰ মানুহ তাত আছিল চবকে মাৰি কাটি থৈ গ'ল সৰু কোঁৱৰে। তাৰপিছত ৰজাক নেপাই উলটি গ'ল, আৰু জয়ন্তী দেৱীক আনিবলৈ লোকজন লগত দি দেৱী ঘৰীয়া বৰকৃষ্ণ ঠাকুৰক পাঞ্চিলে। জয়ন্তী দেৱীক আনোতে সৰু কোঁৱৰে বাট ভেটি ধৰি অনা মানুহক কাটি দেৱীক নিলে। তাৰমানে জয়ন্তী দেৱীক লৈ আহিছিল, গতিকে সেই দেৱীক সৰু কোঁৱৰে উদ্ধাৰ কৰি বাকী আহোমৰ যিসকল সৈন্য সামন্ত সেইবোৰক কাটি মাৰি জয়ন্তী দেৱীক উদ্ধাৰ কৰিলে। জয়ন্তী দেৱীক আনোতে সৰু কোঁৱৰে বাট ভেটি ধৰি অনা মানুহক কাটি দেৱীক নিলে, দেৱীক লৈ গ'ল। আৰু কৃষ্ণ ঠাকুৰে গছত উঠিল, তাক কৰাই
মাটি লৈ পেলাই কাটিলে। তাৰপিছত প্ৰথমতে কৃষ্ণ ঠাকুৰে দেৱীক লৈ আহিছিলে, গতিকে কৃষ্ণ ঠাকুৰ গছত উঠিল, গছত উঠোঁতে গছত পৰাই কাঁড় মাৰি তলত পেলাই লৈ তাক আকৌ কাটি পেলালে। পাছে দুয়ো ফুকনে জয়ন্তীয়া ৰজাক লৈ গোভা পালেহি। ইফালেদি দুজন ফুকনে গোভা ৰাজ্যত জয়ন্তীয়া ৰজাক লৈ পালেহি। এনেতে সাতকোট কটা শুনি দিহিঙীয়া ফুকনৰ হাতত জয়ন্তীয়া ৰজাক দি মহাৰাজাৰ আজ্ঞা নোহোৱাকৈ বুঢ়াগোহাঁই ফুকনক খেদি গৈ বাট মুকলি কৰি ৰাজ্যৰ লগ ললেগৈ। আৰু কোট কাটিলতেই কি হৈছিল, বাট মৰিছিল। আৰু বুঢ়াগোহাঁইক পূৰ্বে চাউল কঢ়িয়া মানুহক নিয়ম কৰি দিবৰ কাৰণে পাছিলে। তেওঁ ওলাই আহিল আৰু মহাৰাজাই সাতকোট কাটিবৰ শুনি অসন্তোষ কৰি পুনৰবাৰ বুঢ়াগোহাঁইকো পাছিলে। বোলে সমস্তেও গৈ সৰু কোঁৱৰক বিচাৰি ধৰোঁ। যিহেতু 7টা কোট ধ্বংস কৰি পেলালে কাটি মাৰি, গতিকে এতিয়া সৰু কোঁৱৰক বিচাৰি যাবলৈ কৈছে। ৰজাদেৱে সকলোকো ওলাই আহিব দিলে। ৰজাই ক'লে যে নালাগে আৰু ওলাই আহা সকলো জয়ন্তীয়া ৰাজ্যৰ পৰা। আৰু সমস্ত ওলাই আহিল। আতপাছে মহাৰাজা উজাই আহি ৰংপুৰত থাকি কছাৰী ৰজাক জয়ন্তীয়া ৰজাক ফাকু যাত্ৰা কৰি ৰং দেখুৱালে। তাৰপিছতে জয়ন্তী আৰু কছাৰী ৰজাক বন্দী কৰি থৈছিলে, সেইসকলক ৰংপুৰতে ফাকুৱা যাত্ৰা বা ফাকু খেল দেখুৱাই ফাকুৰ উৎসৱত তেওঁলোকক ৰং তামাচাৰে ফূৰ্তি তামাচাৰে তেওঁলোকক দেখুৱালে। দেখুৱাৰ পিছত সেই সময়তে জয়ন্ত আৰু কছাৰী ৰজাক দুয়োজন ৰজা মহাৰজাক সেৱাও কৰিলে বুলি কৈছে। সেৱা মহামানৱে আত্মসমৰ্পণ কৰিলে, বন্দিত্ব স্বীকাৰ কৰিলে। তাৰপিছতে এটা মিত্ৰ হিচাপে তেওঁলোকে একেলগে থাকিল। ৰংপুৰত ৰামসিংহৰ মৰণ। তাৰপিছতে ৰজা কি আছিল, জয়ন্তীয়া ৰজা ৰামসিংহ কি আছিল, কছাৰী ৰজা নহয় জানো, কছাৰী আৰু জয়ন্তীয়া ৰজা ৰংপুৰত আছিল। গতিকে পাছে থকা ঠাই জানখনাত আছিল বুলি কৈছে। জয়ন্তীয়া ৰজা মৰিল। মহাৰাজা খৰি দিয়াই কৰ্ম কৰালে আৰু খৰি দি ৰজাক মানে যিখিনি কৰ্ম শ্ৰাদ্ধ আদি সেই কৰ্মও কৰিলে। 2 বছৰৰ পাছত ৰজাদেৱে ভটিয়াই গৈ সৰিয়হতলীত থাকি বৰ কোঁৱৰক ৰজা পাতিলে। তাৰপিছতে স্বৰ্গদেউ ৰজা ভটিয়াই গৈ সৰিয়হতলীত থাকি তাৰ পৰাই বৰ কোঁৱৰ ৰজাজনক জয়ন্তীয়াৰ ৰজা পাতিলে। বৎসৰী পাল সেৱা কৰিম হেনো নিবন্ধ কৰি ল'লে। তাৰপিছতে বছৰৰ মূৰে মূৰে পাল সেৱা বা পাল পাতি সেৱা কৰিম এনেধৰণৰ এটা নিবন্ধ বা চুক্তি হ'ল। বাঁহবৰীয়া কৃষ্ণাই কটকীক কি কৰিলে, পঠাই জয়ন্তীয়াত থোৱালে। তাৰপিছতে এজন আহোমৰ বাঁহবৰীয়া কৃষ্ণাই কটকী কি কৰিলে, জয়ন্তীয়াত মানে ৰাখিলে। আৰু বৰুৱা ফুকন সমস্তকো বাচিলে। বৰুৱা কোঁৱৰ সকলকো তালৈ পঠিয়ালে আৰু সৰু কোঁৱৰক ধৰিবলৈ পঠালে। তাক নাপাই উলটি আহিল। সৰু কোঁৱৰক ধৰিবলৈ পঠাইছিল কিন্তু নাপালে, উভতি আহিল। তাৰপিছতে উৎপাত হৈছে বুলি কৈছে ৰাজ্যত। আতপাছে বাঁহগড়াৰ দুয়ো দুৱাৰৰ শিলৰ ঘট ৰাতি কিহবাই ভাঙিলে আৰু সেই ৰাতিয়ে টিংখাঙৰ দলৰো ঘট ভাঙিলে, পৰ্বতৰো অংগদলৰ ঘট ভাঙিলে। আতপাছে মহাৰাজা ভটিয়াই গৈ কি কৰিলে, বৰনদী মুখত ৰহি ফাকু যাত্ৰা কৰি অনেক দান দক্ষিণা কৰি মাধৱ গোসাঁই সেৱা কৰি উজাই ৰংপুৰলৈ আহিল। তাৰপিছতে তেনেধৰণে মানে আচলতে যিবোৰ দৌল আছিল, দৌলবোৰৰ শিলৰ ঘট আছিল বুলি কৈছে, সেই ঘটবোৰ কোনোবাই ভাঙি পেলালে। ৰাতিয়ে ভাঙি পেলাইছে বেলেগ বেলেগ ঠাইত। আৰু সেইবোৰৰ যোগেদি গম পোৱা গৈছে যে বিদ্ৰোহ তলে তলে হয়তো বিদ্ৰোহ আৰম্ভ হৈছে। তাৰপিছত কিন্তু মহাৰাজা ভটিয়াই গৈ বৰনদী মুখত ৰলে আৰু ফাকু যাত্ৰা কৰিলে, ফাকুৱা খেলিলে। তাৰপিছত অনেক দান দক্ষিণা দি মাধৱ গোসাঁইক সেৱা কৰিলে। সেৱা কৰি তাৰপিছত উজাই আহি ৰংপুৰলৈ উভতি আহিল। গুৱাহাটীত স্বৰ্গদেউ গুৱাহাটীত এইবাৰ স্বৰ্গদেউ গ'ল। কি কাৰণে? আতপাছে মহাৰাজা ঢকাক মাৰিবকৈ, ঢকা মানে বঙালক মনে বহাগত ভটিয়াই গৈ শৰাইঘাটত পৰীক্ষিত ৰজা গড়ৰ কুলত বাহৰ কৰি ৰহিল। মানে শৰাইঘাটৰ ওচৰতে তেওঁ গড় বান্ধি বাহৰ পাতি থাকিলে। তাতে একদিনা ৰজাৰ বৰঘৰৰ কাৰেঙৰ ফালে নাচনিয়াৰৰ ঘৰত চাংতলীয়া হাড়ি এটা সোমাইছিল।
কি বুলি কৈছে সেই তাতে এদিন কি হ'ল ৰজাৰ বৰঘৰৰ মানে কাৰেং ঘৰৰ ফালে নাচনীয়াৰ ঘৰত বুলি কৈছে হয়তো ৰংগশালা আছিল আৰু সেইফালে দিয়ে কি হৈছে এটা শাৰী বা চাংতলীয়া শাৰী এটা সোমালে কি কাৰণে সোমালে যে ওলাই যাওঁতে পৰিয়া মানুহে দেখিবলৈ সি সোমালে তাত আৰু ওলাই যাওঁতে যিসকলে পৰিয়া মানে পহৰা দি থকা মানুহ তেওঁলোকে দেখা পালে সেইটো কোন বুলি সুধিছে এতেকতে বৰ হুহি লাগিল তাৰমানে হুলস্থুল লাগিল আৰু ৰজাদেৱে উচপ খাই উঠি দা লৈ থিয় হৈ বাটঘৰৰ পৰা চেৰেগুৱালৈ ঘনশ্যাম পাচনি বৰাক মতাই নি সুধিলে ঘনশ্যাম তই চা কি হৈছে তই চাচোন ঘনশ্যাম কি হৈছে সিও গৈ সমস্তকে নিজম কৰি সুধিলে বোলে তহঁতৰ কি হ'ল কি দেখিলি সিহঁতে বোলে এই পোনে মানুহ এটা গ'ল তাক দেখিহে হুহি লাগিল পাছে আৰিয়া লগাই চালে তাৰমানে পোহৰ দি চালে আৰিয়া মানে পোহৰৰ আৰিয়া লগাই পোহৰৰ জোৰ লগাই চাইছে চব জুপি খুপি বা জুমি চাইছে আগে বৃষ্টি হৈছিল অলপ আগতে তাৰমানে বৰষুণ হৈছিল দেখে তাতে খোজ পৰি আছে খোজ আছে তাৰমানে বৰষুণ পৰাৰ কাৰণে মাটিবোৰ কোমল হৈ আছে গতিকে তাত চিন বহি গৈছে ভৰিৰ গতিকে সেই খোজ ফেটা মানে ধৰা ভৰিৰ খোজৰ সেইটো যিটো চিন সেই চিনটো ফেটা বুলি কৈছে ফেটা ৰৈ গৈছে বুলি কৈছে আৰু সকলোকে সুধিলে বোলে কোন আহিছিলি ক তাৰপিছত সুধিছা আৰু কোন আহিছিল ভৰিৰ চিনটো আমি দেখা পাইছো চিনি পাইছো গতিকে কোন আহিছিলে আগতীয়াকে ক সকলোৱে বোলে আমি নাই যোৱা যিমানবোৰ মানুহ চিঞৰ বাখৰ কৰিছিল তাত থকা মানুহ তেতিয়া কৈছে যে আমি নাই যোৱা সেইফালে এই ৰূপে জনালত ৰজাদেৱে বোলে ভৰি ফেটা মানুহ কোন আছে চা তাক চাই খোজেৰে প্ৰমাণ কৰি চা বুলি ক'লে ৰজাই আদেশ দিলে আৰু পাচনি বৰাই বিচাৰ কৰি চাই শাৰীৰ ভিতৰত পাই আনি খোজত প্ৰমাণ কৰি প্ৰমাণত পাই ৰজাদেৱত জনালে ৰজাদেউক আনি ক'লে যে এই শাৰীটোৰ ভৰি গতিকে আনি ৰজাক দিলেহি সোধ-পোছ কৰিবৰ কাৰণে তাক বন্দী কৰি থব দিলে তাৰপিছত ৰাতিপুৱালত অনেক প্ৰকাৰে সোধ-পোছ কৰিলে কথা হেন জানি গোটা তিনি একক পৰীক্ষিত ৰজাৰ গড়ৰ কাষৰত কুঠাৰেৰ বুকু ফালি মাৰিলে পৰীক্ষিত ৰজাৰ গড়ৰ কাষত শৰাইঘাটৰ পৰীক্ষিত ৰজাৰ মানে গড় আছিল সেই গড়ৰ কাষতে কি কৰিলে সেই শাৰী কানি কুঠাৰৰ শাৰী নহয় কেইবাজনো তিনি একক বুলি কৈছে না হেন জানি গোটা তিনি একক তিনিজন মানক কি কৰিলে বুকু ফালি কুঠাৰেৰে মাৰি পেলালে আৰু বোৰৰ নাক কাণ কাটি বাজলৈ উলিয়াই গজোৱা শাৰী ভিতৰত সুমুৱালে তাৰপিছত দীঘেশ্বৰীত মৃগয়া এইবাৰ দীঘেশ্বৰীত ৰজাই মৃগয়া কৰিবলৈ গৈছে তাতে আৰু একদিনা ৰজাদেৱে দীৰ্ঘশ্বৰী পৰ্বতত পহু মাৰিবলৈ যাওঁতে বাটত ম'হ এটা আহি হাতী ঘোঁৰাৰ কাঁড়ী বাৰুৱতীৰ পালি ভাঙি মানুহ এটা মাৰি দোলা কাষৰীয়াৰেও পালি ভাঙি ৰজাদেৱৰে দুজনা গোহাঁইদেৱৰে দোলাৰ মাজত সোমালহি তাৰমানে হাতী দেখিলে হাতীয়ে গোটেইবোৰ মানে ম'হ এটা লগত বাটত ম'হ এটা আহি হাতী ঘোঁৰা কাঁড়ী বাৰুৱতী এইবিলাক চবৰে পালি যিবোৰ দোলা গৈছিল সেইবিলাকক ভাঙি পেলালে দোলা কাষৰীয়াৰো পালি ভাঙি পেলালে ভাঙি পেলাই ৰজাদেউ দুজনা গোহাঁইদেউ সকলো আহি দোলাৰ মাজতে সোমালেহি তাৰপিছত আগেয়ে মানুহ এটা মাৰি উত্তৰৰ পৰা দক্ষিণলৈ দীৰ্ঘেশ্বৰী পৰ্বতৰ কাষৰে সেই ম'হ আহিল মানুহ এটা আগতেই মাৰি থৈ আহিছে আহি দীৰ্ঘেশ্বৰী উত্তৰৰ পৰা দক্ষিণলৈ দীৰ্ঘেশ্বৰী মন্দিৰৰ ফালে আহিল আৰু আগেয়ে পহু কটাই জাঠি এপাত লৈ খোজ মাৰিলে তাৰপিছত পহুক কাটিলে তাৰপিছত জাঠি এপাতেৰে সৈতে খোজ মাৰিলে লৰ মাৰি গৈ দীঘেশ্বৰীত উঠিলেগৈ পাছে ৰজাদেউ গৈ খাজি খোৱা সোমাই কিছুমান থাকি ওলাই গৈ দীৰ্ঘেশ্বৰীৰ পহু চুঙৰ টঙিত উঠি পহু মাৰিলেগৈ ৰজাই এনেতে বহুত বান্দৰ আহি টঙি ঘৰৰ ওপৰত উঠিলেহি বান্দৰে টঙি ঘৰ ওপৰত উঠিলেহি তাৰপিছত দীৰ্ঘেশ্বৰী পহু চুঙৰ টঙিত উঠি পহু মাৰিছে এনেতে বহুত বান্দৰ আহি টঙি ঘৰৰ ওপৰত উঠিলেহি চন্দ্ৰ তাপতো উঠিল টঙি ঘৰৰ একো ৰূপে খেদিব নোৱাৰিলে বান্দৰবোৰক ৰজাদেৱে টঙিৰ পৰা নামি গুলিয়াই মাৰিবলৈ ক'লে পাছে আহোঁতে কানাই বৰশী বোৱা গড়ত প্ৰবল সিং হাতীৰ আগে দোলা কাষৰীয়াই এটা জাউপুৰ দি ধৰিলে তাৰপিছতে কানাই বৰশী বোৱা যিটো গড় আছে সেই গড়ত প্ৰবল সিং হাতীৰ আগে আগে দোলা কাষৰীয়া এটা জাউপুৰত উঠিলেহি বুলি কৈছে তাৰপিছতে আৰু
তাৰ দাঁতৰ মাজত সোমাল, সেই হাতীৰ মাজত সোমালে, দাঁতৰ মাজত সোমাইছে, দান্ত গাত নবহিল, দাঁতটোৱে খোচ মাৰি দিছিলে কিন্তু নোসোমালে, গাত নবহিল বুলি কৈছে। এৰাই লৰ মাৰোতে চাপ দি ধৰি মূৰৰ চেলেং কাপোৰখান আনি চুবাই খাই উন্মত্ত হৈ গড়ৰ পৰা বাগৰি তললৈ মুণ্ডকৈ খাৱত পৰিল। অৰ্থাৎ হাতীৰ পৰা এৰাই আহিলে, এৰাই আহি কি কৰিলে যে সেই গাৰ পৰা চেলেংখন কামুৰি খাই পেলালে, চুবাই পেলালে আৰু উন্মত্ত হৈ আছিল। আৰু উন্মত্ত হাতীৰ সন্মুখত কি হৈ আছিল, গড়ৰ পৰা বাগৰি তললৈ মুণ্ডকৈ তললৈ মূৰটো দি খাৱৈত পৰিল। পুখুৰী পৰুৰীয়া বুঢ়াগোহাঁয়ে সেইবেলা তাৰ মাউত তেওঁ হুমুকি তাৰ মূৰতে ৰল, নপৰিল যেনিবা। পুখুৰী পৰীয়া বুঢ়াগোহাঁই আছিলে আৰু মাউত আছিলে, সেইবেলা নমৰিল বুলি কৈছে, নপৰিল। পাছে ৰজাদেৱে তাৰ লগত হাতী দুটা আৰু মানুহো ৰখীয়া দি বুলিলে, হাতী ভাল নহয় মানে নুতুলিব, যেতিয়ালৈকে হাতীটো ভাল নহয় তেতিয়ালৈকে তুলিব নালাগে বুলি ক'লে। মানুহ কেইটামানক দিলে চাবৰ কাৰণে, চোৱা চিতা কৰিবৰ কাৰণে। অৰ্থাৎ এই যে কানাই বৰশী বোৱা শিলালিপি আছে, সেই গড় আছে তাতে। আৰু ৰজাৰ সেই সময়ত বিভিন্ন দান দক্ষিণা বা ইত্যাদি সেই তাত শাসনৰ কেইফাঁকিমান কানাই বৰশী বোৱা শিলত কেইটামান কথা খোদিত হৈ আছে শিলত, আৰু কাষতে হনুমান মন্দিৰ এটা আছে। আৰু সেই পাহাৰটোতে কেতিয়াবা যিসকল কি বুলি ক'ব পৰ্যটকৰ কাৰণে সেইখিনি মেলি থোৱা আছে, মুকলি কৰা আছে। আৰু কেতিয়াবা গুৱাহাটীলৈ গ'লে সেই দীৰ্ঘেশ্বৰী পৰ্বতৰ কাষৰে উত্তৰ গুৱাহাটীত আচলতে কানাই বৰশী বোৱাৰ শিলালিপি আছে তাতে গ'লে কেতিয়াবা তোমালোকে চাব পাৰিবা। আৰু তাতেই ৰজাৰ বিষয়ে, ৰজাৰ সেই সময়ত তাতে কৰা, তাতে বাহৰ পাতি থকা কেইটামান কথা তাত উল্লেখ আছে। অৱশ্যে আমিও গৈছিলোঁ, মই অৱশ্যে আজি 2 বছৰমানৰ আগত গৈছিলোঁ, যাওঁতে সেইখিনি ফটো মাৰি অনা হৈছিল বা আছেও অৱশ্যে এতিয়া, কেতিয়াবা তোমালোকক দেখাব পাৰিম মই, চাওঁ বাৰু পিছত কানাই বৰশী বোৱা শিলালিপি সম্পৰ্কে। অৱশ্যে মই সেই লিপি উদ্ধাৰ কৰিব নোৱাৰোঁ, কাৰণ পঢ়িব নাজানো সেই লিপি, কিন্তু তাৰ ধৰা ছবি বা ফটো আমি তোমালোকক দেখাব পাৰিম, পৰৱৰ্তী ক্লাছত চাওঁ। তাৰপিছতে বংগ আক্ৰমণ কৰিবলৈ অকণমান আছে, আজি শেষ কৰোঁ, তাৰপিছত আমি নেক্সট ক্লাছলৈ যাব পাৰিম, সেইকাৰণে মই পঢ়াই আছোঁ তোমালোকক। বংগ আক্ৰমণ, তাৰপিছত আৰু পূৰ্বে ৰজাদেৱে ঢকা মাৰিবলৈ ভাদৰ দিনত লাই থপনা, গুৱাহাটীৰ পৰা তেওঁ বংগ আক্ৰমণ কৰিবলৈ গৈছে। আৰু গোহাঁইৰ পুতেক বৰগোহাঁই কৈগয়া ফুকন আৰু বুঢ়াগোহাঁই কেন্দুগুৰীয়া ডেকা বৰপাত্ৰ গোহাঁই, এই তিনিজনা ডাঙৰীয়াৰ প্ৰমুখ্যে বৰুৱা ফুকন সমস্তটো সুধিলে, আৰু বোলে মই ঢকা সীমাকৈ ৰজাগৰাৰ পৰা এই ৰাজ্যখনি মাৰিবলৈ মন কৰোঁ, তোমালোকে কি কোৱা, কি বোলা, এইবুলি কৈছে। তাৰপিছতে কেন্দুগুৰীয়া বৰপাত্ৰ গোহাঁয়ে কৈছে যে মহাৰাজাৰ কথাতে ভৰ দিবলৈ, যে স্বৰ্গদেৱে উত্তমে সুধিছে, তাৰমানে ৰাজ্যখন সীমাটো বৃদ্ধি কৰিব খুজিছে, গতিকে বংগলৈকে তেওঁ সীমা আগুৱাব খুজিছে, গতিকে সেইটোত ভালেই কৈছে বুলি কৈছে বৰপাত্ৰ গোহাঁয়ে, ভালেই কৰিব খুজিছে ৰজাই। কৰতীয়া গংগা সীমা কৰি আমাৰেহে ৰাজ্য, আৰু আমাৰ যিটো প্ৰাগজ্যোতিষ কামৰূপৰ ৰাজ্যৰ সীমা, ভৌগোলিক সীমা, সেই সীমাটোৰ কথাও আমি বুৰঞ্জী ইয়াতেই উল্লেখ আমি দেখা পাইছোঁ, যে কৰতীয়া নদী গংগালৈকে সীমা কৰি কি আছিল, আমাৰ ৰাজ্য আছিল, প্ৰাগজ্যোতিষপুৰ আছিল এসময়ত বা একালত। গতিকে এতিয়া আৰু সেইখিনি বংগই দখল কৰি আছে, গতিকে এতিয়া আমি তালৈকে আমাৰ সীমা বঢ়াব লাগে, সেইবুলি কৈছে। আমি মন কাণ নেদিবৰ দ্বাৰাহে শত্ৰুৱে লৈছে, গতিকে আমি মন কাণ দিয়া নাই কাৰণে শত্ৰুৱে আমাৰ ৰাজ্যত সোমাই আছেহি। ৰাজা হলে পৰ শত্ৰুক মাৰি আপোনাৰ সীমনা ৰাখি ৰাজ্য লবনেহে যোগ্য, গতিকে ৰজা যেতিয়া আছে, গতিকে শত্ৰুক মাৰি আমি আমাৰ নিজৰ ৰাজ্যখন ল'ব লাগে। আৰু নাৱৰা আহিলা পাতি বহুতো হৈছে, স্বৰ্গদেৱৰ আজ্ঞা হলে তাক মৰা যাব। কৈগয়া ফুকন বুঢ়াগোহাঁয়ে বোলে স্বৰ্গদেৱে উত্তমহে সুধিছে, বৰপাত্ৰ গোহাঁয়ে উত্তমহে কৈছে বুলি কৈছে। বৰপাত্ৰ গোহাঁয়ে শুদ্ধটোৱে কৈছে, ভালকৈ কৈছে বা ভাল কথাই কৈছে, গতিকে ৰজাইও ভালেই কৈছে, গতিকে আমাৰ ৰাজ্য সীমা বঢ়াব লাগে, বা আমাৰ নিজৰে ৰাজ্য আছিল সেইখন, গতিকে শত্ৰুৱে লৈ আছে, গতিকে শত্ৰুক নিধন কৰি আমাৰ ৰাজ্য আমি কি কৰিব লাগে, দখলমুক্ত কৰিব লাগে। তেতিয়া তাক আচল হেনহ, তাৰপিছতে কৈছে স্বৰ্গদেৱৰ পূৰ্বে পুলিন ৰজাদেৱে তেজ শক্তিৰ বলে ৰঙামাটি চৰাই কৰতৰীয়া গংগাত খান্দা পখালি গৈছে।
তেতিয়া তাক আচল হেন দেখি গুৱাহাটীত থানা কৰি মানাহা সীমাকৈ গৈছে, মানাহলৈকে মানে সীমা কৰি গৈছে। তাৰপিছত জয়ধ্বজ ৰাজাদেৱৰ দিনত এনে আহিলা পাতি বহুতো আছিল, তথাপি নাম হ'ল ভগনীয়া ৰজা। অস্ত্ৰ শস্ত্ৰ আহিলা পাতি সমস্ত জড়, স্বৰ্গদেৱৰ বন্দী বেটাহে চেতন। সেয়ে চলালে চলে, তাৰো বলাবল বুজিব লাগে, শত্ৰুৰো বলাবল বুজিব লাগে। শত্ৰুপক্ষৰো কিমান বল শক্তি আছে সেইটো আমি জানিব লাগে। আৰু আমাৰ পূৰ্বৰ যিসকল ৰজা, সেই ৰজাসকলেও এই ৰাজ্য বা এই মানাহলৈকে সীমা কৰি থৈ গৈছিল। গতিকে আমি এতিয়া আমাৰ নিজৰ সীমা আমি কি কৰিব লাগে, সেইখিনি ল'ব লাগে। গতিকে এতিয়া ভগনীয়া ৰজাই ৰাজত্ব কৰি আছে, এইখিনি তাৰমানে কি কৰিব লাগে, জয়ধ্বজ ৰজাদেৱৰ দিনত এনে আহিলা পাতি বহুতো আছিল বুলি কৈছে। গতিকে এইখিনি লৈ আমি এতিয়া ইয়াৰ নিজৰ ঠাইখিনি দখল কৰিব লাগে। অস্ত্ৰ শস্ত্ৰ আহিলা পাতি সমস্ত জড়, স্বৰ্গদেৱৰ বন্দী বেটাহে চেতন। সেয়ে চলালে চলে, তাৰো বলাবল বুজিব লাগে। গতিকে আমাৰ কি অস্ত্ৰ শস্ত্ৰ আছে, সৈন্য সামন্ত, সেইবোৰো আমি বুজিব লাগিব। অস্ত্ৰ শস্ত্ৰ যিহেতু অচেতন, আৰু চেতন বন্দী বেটীহে বুলি কৈছে, মানে সৈন্য সামন্ত বা মানুহে। আৰু এইখিনিও আমি বুজি লৈ বল শক্তি কিমান আছে, অৰ্থাৎ আমাৰ সামৰ্থ্য কিমান, বা আমাৰ অস্ত্ৰ শস্ত্ৰ জনবল বা সৈন্য সামন্ত কিমান আছে, সেইখিনি আমি বুজি লৈ, আৰু শত্ৰুৰো কিমান আছে বলাবল, সেইখিনি বুজি লৈ আমি কি কৰিব লাগে, আমাৰ সীমা বঢ়াব লাগে, বা আমাৰ সীমাটো আমি কি কৰিব লাগে, দখলমুক্ত কৰিব লাগে, বা আমি শত্ৰুৰ সন্মুখত আমি যাতে আমাৰ সামৰ্থ্য দেখুৱাই আমি আমাৰ সীমা আমি আমাৰ আয়ত্তলৈ আনিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ কি কৰিব লাগিব, জনবল বা সৈন্যবল বা অস্ত্ৰ শস্ত্ৰ এইবোৰো আমি সুন্দৰকৈ কি কৰিব লাগে, এতিয়া মানে যুদ্ধৰ কাৰণে প্ৰস্তুত কৰিব লাগে, বা যুদ্ধৰ কাৰণে বা দখল কৰিবৰ কাৰণে, আমাৰ নিজৰ ৰাজ্য দখল কৰিবৰ কাৰণে, বা শত্ৰুৰ লগত যুদ্ধ দিবৰ কাৰণে আমি আমাৰ অস্ত্ৰ শস্ত্ৰ সৈন্য সামন্ত এইখিনি ঠিক ঠাক কৰি ল'ব লাগে, সেই কথাটোহে ইংগিত দিছে। তাৰপিছত জয় পৰাজয় দুয়ো আছে বুলি কৈছে, কেতিয়াবা জয় হ'ব কেতিয়াবা পৰাজয় হ'ব, দুয়োটাই আছে। সেই সম্পৰ্কেও আমি আলোচিব লাগিব বা আলোচনা কৰিব লাগিব। আকৌ বিশেষ ৰূপেহে বুজিহে বাঢ়িবলৈ ভাল হেন দেখি, গতিকে জয় পৰাজয়টো দুয়োটাই আছে, কোনোবাই জিকিব কোনোবাই হাৰিব, জয় হ'ব পৰাজয় হ'বই, কিন্তু তথাপি আমি আমাৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি কিন্তু আমি কি কৰিব লাগিব, বুজি ল'ব লাগিব, কিমান আছে কি নাই, আৰু সেইখিনি আমি যোগাৰ কৰি আমি যুদ্ধ কৰিব লাগিব, বা আমি যুদ্ধৰ কাৰণে সাজু হ'ব লাগিব, বা আক্ৰমণৰ কাৰণে সাজু হ'ব লাগিব। তথাপি স্বৰ্গদেৱে যি বুলিব সেয়ে হ'ব বুলি কৈছে। তাতে কৈছে যে তাৰ উপৰি মই এইখিনি কৈছোঁ, আৰু মানে মই কৈছোঁ মানে মোৰ কথা কোৱা নাই, গোহাঁইয়ে কৈছে যে মোৰ তেওঁ ব্যক্তিগতভাৱে কৈছে যে সৈন্যবল বা অস্ত্ৰ শস্ত্ৰ বা আমাৰ শক্তি সামৰ্থ্য এইবোৰ পৰীক্ষা নিৰীক্ষা কৰি আমি সাজু হ'ব লাগিব। গতিকে তাৰোপৰি যদি ৰজাই যিখিনি ক'ব সেইটোৱে হ'ব, মই খালি এইটো এটা পৰামৰ্শহে আগবঢ়াইছোঁ, এনেধৰণে কৈছে। ৰজাদেৱে খং কৰি বোলে, ৰজাই এবাৰ খং উঠিছে, সৰ্বকালে গোহাঁইবোৰৰ এনেহে কথা, সৰ্বকালতে গোহাঁইবিলাকে এনেকেই কথা কয়। তাৰমানে ধৰা উৎসাহ দিয়া নাই আচলতে, বা পোনপটীয়াকৈ কৰিবই লাগে বুলি কোৱা নাই। গতিকে এনেকে যে মানে অলপমান পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে কোৱা নাই, পৰোক্ষভাৱে কথাটো কৈছে, সেইটোত অসন্তুষ্ট হৈছে ৰজাই। এই বুলি বিদায় দিলে, গোহাঁইদেৱক বিদায় দিলে। পাছত বৰুৱা ফুকন সমস্তে বোলে, বৰুৱাইও ক'লে ফুকনেও ক'লে যে স্বৰ্গদেউ গোহাঁইবোৰক নালাগে, আমাক আজ্ঞা কৰোঁ, গতিকে গোহাঁইবিলাকক ৰাখিব নালাগে, গোহাঁইবোৰক ৰাখিব নালাগে, আমাকে আজ্ঞা কৰক, ঢাকা সীমা কৰি আমি মাৰোগৈ। তেতিয়া কৈছে যে ঢাকালৈকে সীমা কৰি আমি আমাৰ শত্ৰুক মাৰোগৈ, আমাকে আজ্ঞা কৰক, আমিয়ে যাওঁ, গোহাঁইবোৰক ক'ব নালাগে। পাছে ৰজাদেৱে বৰদুৱাৰ মুখৰ পৰা লুইতলৈ আলিৰ দুইফালে খলা চিকনাই ৰাজ্যক পঢ়িলে। তাৰপিছতে ৰজাই কিন্তু পাছত কি কৰিলে, আমাৰ বৰদুৱাৰ মুখ বুলি কৈছে, বৰদুৱাৰ মুখ লুইতলৈকে আলিৰ দুইফালে খলা চিকনাই ৰাজ্যক তাৰমানে গঢ় দিলে। ৰজাদেৱে ওলাই গৈ আলিৰ দুয়োফালে সকলো প্ৰজাৰ আনন্দক চাবলৈ ঘৰ এটি কৰিছিলে। তাতে বহি লৈ সকলো ৰাইজে আশীৰ্বাদ কৰিলে, আৰু তাতে ৰজাদেৱৰ গা বেয়া কৰিলে, ঘৰলৈ আহিল, আৰু সেইদিনাৰে পৰা নৰিয়া টান হৈয়েহে গ'ল, আৰু নগৰ বহল কৰিবৰ মনে শেৱালি পৰ্বত খানি খহুৱালে, ৰাতি সপোন দেখালে, বোলে বিধাতাৰ নিৰ্মাণ পৰ্বত, তাক যে খহালি এতেকেহে নৰিয়া কৰিলি। তাৰপিছত কৈছে যে
কি বুলি ক'লে যে ঘৰ বনাবৰ কাৰণে পৰ্বতখন খহাব খুজিলে, কিন্তু পৰ্বত মানে দীৰ্ঘেশ্বৰী পৰ্বতত এটা ডাঙৰ ঘৰ বনাব খুজিলে, হাউলি সাজিব খুজিলে, খুজি মানে পাহাৰ কাটিলে, পাহাৰ কটাৰ পিছত সপোনত দেখিলে নৰিয়া হ'ল ৰজা, তাৰপিছত নগৰ বনাব খুজিছিলে আৰু সেই নগৰখন বনাব নোৱাৰা আগতেই অৰ্থাৎ নৰিয়াত পৰিল, নৰিয়াত পৰি সপোনত দেখিলে যে বিধাতাৰ নিৰ্মাণ পৰ্বত, অৰ্থাৎ এই পৰ্বতবোৰ কি পাহাৰ পৰ্বত, নৈ নিজৰা, এইবোৰ প্ৰাকৃতিক সম্পদ বা প্ৰাকৃতিক সম্পদৰ লগে লগে প্ৰকৃতিৰ দান, নহয় জানো, ঈশ্বৰৰ দান তেনেধৰণে জ্ঞান কৰা হয় বা ঈশ্বৰে নিৰ্মাণ কৰিছে, গতিকে সেইটো যে খহালি বা কাটি পেলালি, গতিকে সেইকাৰণে নৰিয়াত পৰিছ, মানে নৰিয়াত পৰিলি সেইকাৰণে, আৰু এতিয়া ভাল নহয়। পাছে পূৰ্বৱতে পৰ্বত বন্ধাই গছ লতা সেই সকলোৰে, তাৰপিছতে গছ খহোৱাটো বন্ধ কৰিলে আৰু গছ লতিকা লগালে, সেই পৰ্বতটো আকৌ বন্ধালে, মাটি চপাই দিলে মানুহ লগাই, তাৰপিছত গছ ৰুলে, তাতে গছ চছ ৰুই তেনেধৰণে অনেক দান দক্ষিণাকো কৰিলে ৰজাই। তাৰপিছত তথাপি সুস্থ নহ'ল, তথাপিও ৰজা আৰু সুস্থ নহ'ল। মৃত্যু নৱৰীয়া পৰিবৰ পৰা ৮ দিনৰ মূৰত দেওবাৰে এপৰ বেলি আহোঁতেই শ্ৰী শ্ৰী ৰুদ্ৰসিংহ মহাৰাজা স্বৰ্গী হ'ল। ১৬৩৬ ভাদ্ৰৰ মাহত তাৰিখ ১৩ আৰু কৃষ্ণা দ্বিতীয়া, আৰু ভোগ্য ২৮ বছৰ ৬ মাহ তেওঁ কিমান দিন ৰাজত্ব কৰিলে, ২৮ বছৰ ৬ মাহ ৰাজত্ব কৰিলে, আৰু তেওঁ ১৬৩৬ তেওঁ মৃত্যুবৰণ কৰিলে। গতিকে এইখিনিয়ে হ'ল তুংখুঙীয়া বুৰঞ্জীৰ মূল কথা, আৰু বুৰঞ্জীখিনি এই তুংখুঙীয়া বুৰঞ্জীৰ পৰা আমি কেইটামান কথা গম পালোঁ যে ৰাজনৈতিক ঘাত প্ৰতিঘাত বা ঘটনাৱলী আৰু ৰজাঘৰীয়া বিভিন্ন কাম কাজ, বিশেষকৈ সীমা বৃদ্ধি, হয়নে, তাৰপিছত বিভিন্ন বিদ্ৰোহ দমন, আৰু তাৰ লগে লগে জয়ন্তীয়া ৰজা, কছাৰী ৰজা, আহোমৰ তলতীয়া ৰজা হ'ল, তাৰপিছত ধৰ্মীয় দিশত আমি দেখা পালোঁ যে বৈষ্ণৱ ভক্তসকলৰ মাজত যিটো ভেদাভেদ, সেই ভেদাভেদো আমি ৰজাঘৰীয়া অনুশাসনৰ মাজেদি সৰ্বসাধাৰণ মানুহৰ মাজত প্ৰৱেশ কৰিছিল। তাৰোপৰি যিটো ৰাজনৈতিক বাতাবৰণ বা ৰাজনৈতিক যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটতো আমি দেখা পালোঁ, আৰু বিশেষকৈ ভৌগোলিক সীমাৰ যিটো ভৌগোলিক সীমা বা ভৌগোলিক যিটো আমাৰ অসমৰ চাৰিসীমা, সেই চাৰিসীমাৰ কথাও আমি ৰুদ্ৰসিংহৰ এই অংশটিৰ পৰা কিন্তু গম পাইছোঁ, নহয়নে। কৰতোয়া নদীলৈকে কি আছিল, অসমৰ চাৰিসীমা আছিল, এইফালে নাগালেণ্ডলৈকে কি কৰিছিল, আহোম ৰজাই ৰাজত্ব কৰিছিল, তালৈকে ৰজা কছাৰী ৰাজ্য আছিল, কছাৰী ৰাজ্যক তালৈকে কি কৰিছিল, আহোমৰ তলতীয়া ৰজা হিচাপে ৰাজত্ব কৰিছিল, আৰু আহোমৰ শাসনৰ তলত আছিল। এফালে জয়ন্তালৈকে, অৰ্থাৎ জয়ন্তা পাহাৰলৈকে আহোমৰ ৰাজত্ব চলিছিল। এইখিনি আমি পাইছোঁ। আৰু কিবা সুধিবা নেকি তোমালোকে? সুধিলে সুধিব পাৰা। মোক যদি সোধাচোন।